শুনাচোন ছানডে তোমাৰ কিবা প্লেনিং আছে নেকি মানে তুমিতো বিহুৰ লগত ইফাল সিফাল গৈ থাকা সেইকাৰণে সুধিছোঁ কিবা প্লেনিং আছে নেকি ছানডে ক'ৰবাত যোৱাৰ মানে এতিয়ালৈকেতো একো প্লেনিং কৰা নাই নাজানো বিহুৰ যদি ক'ৰবাত কাম আছে তেতিয়া তাই মোক লগ ধৰিব আৰু তেতিয়া যাব পাৰোঁ এনেই তেনেকৈ মানে ক'ৰবাত ফুৰিবলৈ বা কিবা আউটিং তেনেকৈ একো প্লেনিং কৰা নাই কিন্তু ৰাজীৱ তুমি কিয় সুধিছানো কিয় তোমাৰ কিবা প্লেনিং আছিলে নেকি নাই নাই জুলি মোৰো একো তেনেকুৱা প্লেনিং নাই মই কিন্তু যোৱাৰ কথা ভবা নাই আচলতে যদি তোমালোকৰ একো প্লেনিং নাই মই ভাবিছিলোঁ তোমালোক দুইজনীকে মোৰ ঘৰলৈ লাঞ্চৰ কাৰণে ইনভাইট কৰিম বুলি সেইদিনা মই অকল মোৰ ফ্ৰেণ্ডজনকহে মাতিলোঁ তোমালোককতো মতা নহ'ল সেইকাৰণে ভাবিছোঁ তোমালোকৰ ছানডে একো প্লেনিং নাই যেতিয়া তোমালোক মোৰ ঘৰলৈ আহিবা নহ'লে লাঞ্চৰ কাৰণে বিহুকো মই কথাটো কৈ দিম বাৰু তোমাৰ ফালৰ পৰাও কৈ দিবা হয় নেকি ৰাজীৱ সেইদিনাতো বিহুৱে এনেই তোমাৰ লগত ধেমালিহে কৰিছিলে তুমি কেনেবাকৈ বিহুৱে তেনেকৈ কোৱাৰ কাৰণে আমাক ছানডে ইনভাইট কৰা নাইতো যদি তেনেকুৱা কিবা হয় তেতিয়াহ'লে একো নাই দিয়া মই সেইবোৰ বেয়া পোৱা নাই নহয় তাই এনেকুৱা ধেমালি কৰি থকাৰ মানে আদতে আছে গতিকে তাইৰ কথা তুমি ইমান চিৰিয়াছলি ল'ব নালাগে হ'ব দিয়া একো নাই আমি নাযাওঁ তুমি মিছাতে আমাক ইনভাইট কৰি পিনে আকৌ হেৰি কৰি থাকিব নালাগে হ'ব দিয়া নাই নাই জুলি মই বিহুৱে কোৱাৰ বুলি নহয় তাই একচুৱেলি কোৱাটো হয় বাৰু সেইদিনা মই মোৰ ফ্ৰেণ্ডজনক অকল মাতিলোঁ তোমালোককো ইনভাইট কৰিব পাৰিলোঁ হয় কিন্তু তোমালোকতো সেইদিনা শ্বপিং কৰি আছিলা আৰু মই হঠাৎ তেনেকৈ ইনভাইট কৰিবলৈ মানে প্ৰব্লেম হৈ গ'ল পিছতে ভাবিছোঁ ঠিকেইতো বিহুৱে যিটো কৈছে তুমি এতিয়া মোৰ লগতে কাম কৰা তোমাৰ লগতে বিহুৰ লগতো মোৰ ফ্ৰেণ্ডশ্বিপ হৈ গৈছে গতিকে তোমালোক এতিয়া মোৰ ভাল ফ্ৰেণ্ড বুলিয়ে ক'ব পাৰি সেইকাৰণে মোৰ ঘৰলৈ এদিনৰ কাৰণে তোমালোকক ভাত এসাঁজ খাবলৈ ইনভাইট কৰিব পাৰোঁ তাকে ভাবিলোঁ এইটো চানডে যদি তোমালোকৰ একো প্লেনিং নাই তেতিয়াহ'লে তোমালোকক ইনভাইট কৰি দিওঁ আৰু বাছ সেইকাৰণে মই তোমালোকক যাবলৈ কৈছোঁ এতিয়া হ'ব দিয়া মই ইনভাইট কৰিলোৱেই যেতিয়া তোমালোকে না বুলি ক'লে নহ'ব বিশেষকৈ তুমি যাবই লাগিব নহ'লে কিন্তু মই বেয়া পাম ঠিক আছে হ'ব দিয়া তুমি যদি ইমানকৈ কৈছা মই এতিয়া না বুলিতো ক'ব নোৱাৰোঁ কি ঠিক মই বোলে না বুলি কৈ দিলোঁ আৰু তুমি মোক বেয়া পাই মোক জবৰ পৰাই উলিয়াই দিলা তেতিয়া কি কৰিম হ'ব দিয়া মই যাম বিহুকো সুধি চাব লাগিব তাইৰ পৰা কিবা প্লেনিং কৰি থৈছে যদিও মই গম নাপাওঁ নহয় সেইকাৰণে তাইক সুধিব লাগিব যদি তাইও যাবলৈ মান্তি হয় তেতিয়াহে যাম তাই নগ'লে কিন্তু মই অকলে নাযাওঁ সেইটোত আকৌ মোক বেয়া পালে নহ'ব দেই বাৰু হ'ব দিয়া এতিয়া গৈ থাকোঁ বাই তই ইয়াত কি কৰিছ টিকু তোৰ আৰু বেলেগ কাম নাই নেকি তই যে এনেকৈ মোৰ ঘৰত আহি ৰৈ আছ কি হ'ল কচোন মই গম পাইছোঁ বাৰু তই কি কাৰণে আহি ইয়াত ৰৈ আছ তথাপিও তোৰ মুখেৰে শুনোচোন তোৰ কিনো কাম আছে যিটো কাৰণে এনেকৈ মোৰ ঘৰত ৰৈ আছ ইয়াতে তই এতিয়া মোৰ আছ এইবোৰ নাটক দেখাই নাথাকিবি তইতো জানো মই কি কাৰণে ইয়ালৈ আহিছোঁ আকৌ সুধিছোঁ কি কাৰণে ঐ ৰাজীৱ কনা জুলিৰ লগত কথা পাতিলি কি বুলি ক'লে তাই সিহঁত দুজনী আহিবনে চানডে দিনা তোৰ ঘৰলৈ যদি নাহে তেতিয়া কিন্তু একোৱেই নহ'ব ৰাজীৱ জুলিক তই ৰিকুৱেষ্ট কৰিবি তাই যাতে বিহু নাহোঁ বুলি ক'লেও বিহুকো মান্তি কৰে আহিবলৈ আৰু জুলি নিজেও আহে দুইজনীৰ লগত আহিলেহে আহিব নহ'লে এজনী নাহিলে ইজনীও নাহে সেইটো মই ভালকৈয়ে জানো গতিকে তই কি কৰ নাজানো মুঠতে সিহঁত দুজনী চানডে তোৰ ঘৰত আহিবই লাগিব মইতো জানিছিলোৱে তই এইটো কথাৰ কাৰণে ইয়াত ৰৈ আছ ৰ'বই পৰা নাই তাৰমানে বাৰু এতিয়া তই যে কৈছ সিহঁত দুজনী আহিবই লাগিব সিহঁতৰ যদি কিবা কাম থাকে বা হঠাৎ কিবা এমাৰ্জেঞ্চি আহি গ'ল মইতো সিহঁতক ধৰি বান্ধি লৈ আহিব নোৱাৰোঁ সিহঁতৰ নিজৰ ইচ্ছা আছে আহিম বুলি যদি ভাবিছে নিশ্চয় আহিব আৰু যদি নাহোঁ বুলি কয় মই ইমানকৈ সিহঁতক জোৰ কৰিব নোৱাৰোঁ নহয় তইও যে কি কথা কওঁ আৰু বেছিকৈ জোৰ কৰি থাকিলে সিহঁতে গম পাই যাব কিবা এটা যে গড়বড় আছে বুলি গতিকে মই বাৰু জুলিৰ লগত কথা পাতিলোঁ তাইক প্ৰথমতে নাহোঁ বুলিয়ে কৈছিলে কিন্তু পিছত ক'লোঁ আৰু তেতিয়া তাই আহিম বুলি মাতি হ'ল এতিয়া কৈছে বিহু সুধি চাব লাগিব যদি বিহুৰ একো প্লেনিং নাই আৰু তাইও যদি আহে তেতিয়া দুইজনী আহিম বুলি কৈছে নহ'লে তাই অকলে নাহে সেইটোতো হয় বাৰু তাততো মই নাহোঁ বুলি ক'লে এতিয়া জোৰটো কৰিব নোৱাৰি বাৰু হ'ব দে তোৰ ফালে পৰা তই যিখিনি কৰিব পাৰ কৰিলিয়ে বাৰু এতিয়া সেইবোৰ বাদে মোৰ বিৰাট ভোক লাগিছে জানো তই যেতিয়াৰ পৰা বাহিৰত খাবলৈ মোক মানা কৰিলি তেতিয়াৰ পৰা মই বাহিৰত খোৱাটো কমাই দিলোঁ কিন্তু বেছিকৈ ভোকত থাকিব লগা হৈছে এতিয়া নিজতে একো বনাবই নাজানো তই আহিলি নহয় এতিয়া সোনকালে কিবা এটা খাবলৈ দে মই ভোকত থাকিব নোৱাৰিছোঁ হয়নে ঠিকো মই যে ইমান ভাগৰি জুগৰি এতিয়া আহিছোঁ তোৰ বাৰু অকণমানো বেয়া লগা নাইনে মোক এতিয়া কিবা এটা বনাবলৈ ক'বলৈ তই উল্টাই মোক বনাই খুৱাবহে লাগিছিলে তোৰ কাৰণে মই এইবোৰ কৰি আছোঁ আৰু এতিয়া মইহে তোক বনাই খুৱাব লাগিব সোনকালে বনাবলৈ শিকি ল'বি সদায় এইবোৰ নচলিব দেই ঠিক আছে বছ এতিয়া হ'ব দে মই যেতিয়া শিকি ল'ম নহয় কুকিং তেতিয়া চাবি তোক একদম মানে ইউনিক আৰু বেলেগ বেলেগ ধৰণৰ ডিছ বনাই খুৱাম এতিয়া বৰ্তমানৰ কাৰণে তই বনাই দে মই গম পাইছোঁ তই কষ্ট কৰি আহিছ সেইকাৰণে তোক হেল্প কৰি দিম কিন্তু মই বনাবলৈ নাজানো কাৰণেহে তোক কৈছোঁ উপায়টো নাই এতিয়া বাহিৰটো খাবলৈ গ'লে মানে তই আকৌ স্বাস্থ্যৰ কথা লৈ বহি যাওঁ সেইকাৰণে যোৱা নাই তোৰ ওচৰতে আহিলোঁ ঠিক আছে বল মই তোক হেল্প কৰি দিম অকলে কৰিব নালাগে বাৰু হেল্ল' বিহু কি কৰিছ তই নাই মই এতিয়া ডিউটিৰ পৰা আহিলোঁ হয় নেকি কেতিয়া দিব লাগে
মনডে বেছি টাইম নাইচোন তোৰ হ'বগৈ জানো আচ্ছা ঠিকে আছে বাৰু শুনচোন পিহু তোক মই কথা এটা ক'বলৈহে ফোন কৰিলোঁ আজি ৰাজীৱে মানে হেৰি চানডে আমাৰ কিবা প্লেনিং আছে নেকি বুলি সুধিছিলে মানে মই ক'লোঁ আৰু তেনেকুৱা একো প্লেনিং নাই বুলি তেতিয়া ৰাজীৱে ক'লে আমাৰ দুইজনীকে মানে চানডে তাৰ ঘৰলৈ লাঞ্চৰ কাৰণে মাতিছে অঁ তই সেইদিনা ধেমালি কৰিছিলি সি চিৰিয়াছলিয়ে লৈ ল'লে চাগে জুলি মইনো কি জানো মইতো জাষ্ট এনেই ধেমালিহে কৰিছিলোঁ সি অকল লগৰজনৰ মতা বুলি ক'লে কাৰণে মই আকৌ সি সঁচাকৈ আমাক ইনভাইট কৰাটো মানে ভবা নাছিলোঁ নহয় পিছে তোক আৰু মোক মাতিছে তাৰমানে ন কিন্তু মই লাঞ্চৰ কাৰণে যাব নোৱাৰিম নেকি যদি তইতো জানই এই টিকুৱে মানে হেৰি মনডে এইখিনি ছাবমিট কৰিব লাগিব বুলি কৈছে নহয় আৰু টাইম থকা হ'লে সি মোক আৰু অকণমান টাইম দিলোঁ হয় বুলি কৈছে কিন্তু এতিয়া উপায় নাই বোলে মনডে তেওঁলোকক ছাবমিট কৰিব লাগিব সেইকাৰণে মই যেনেকৈ হ'লেও মনডেৰ আগত কমপ্লিট কৰিব লাগিব গতিকে এতিয়া যদি মই চানডে বুলি লাঞ্চৰ কাৰণে গুচি যাওঁ তোৰ লগত ৰাজীৱৰ ঘৰলৈ তেতিয়া মোৰ কামবোৰেই ৰৈ থাকিব সেইটো কাৰণে মই যাব নোৱাৰিম অঁ ডিনাৰৰ কাৰণে ইনভাইট কৰা হ'লে কথাটো বেলেগ আছিলে তেতিয়া অলপমান টাইমৰ কাৰণে ওলাই যাব পাৰিলোঁ হয় কিন্তু এতিয়া লাঞ্চৰ কাৰণে যোৱা মানে গোটেই দিনটো গুচি যোৱা সেইকাৰণে মই যাব নোৱাৰিম নেকি অঁ হয় নেকি কিন্তু পিহু সি এতিয়া ফাৰ্ষ্ট টাইম তাৰ ঘৰলৈ আমাক লাঞ্চৰ কাৰণে মাতিছিলে আৰু মোক আজি বাৰে বাৰে ৰিকুৱেষ্ট কৰি কৈছে যাবলৈ আমাৰ একো প্লেনিং নাই এতিয়া যদি নাযাওঁ কথাটো বেয়া হ'ব নহয় মই বাৰু এনেই কৈছিলোঁ পিহু সুধি চাম তাই যদি একো প্লেনিং নাই আৰু তাই আহিলে মানে দুইজনীৰ লগতে যাম অকলে নাযাওঁ বুলি কৈছিলোঁ কিন্তু এতিয়া সি ফাৰ্ষ্ট টাইম মাতিছে মই যাম বুলি ভাবিছিলোঁ আকৌ পিহু কিবা এটা কৰ না নহ'লে এটা কাম কৰোঁ মই হেৰি ৰাজীৱক ফোন কৰোঁ আমি ডিনাৰৰ কাৰণেহে যাম বুলি কৈ দিম লাঞ্চৰ কাৰণে যাবৰ কাৰণে তোৰ কাম আছে সেইকাৰণে যাব নোৱাৰিম বুলি কৈ দিম তেতিয়া হ'বনে ঠিক আছে হ'ব পিহু থেংক ইউ ঠিক আছে হ'ব তই তোৰ কাম কৰ মই বেছি টাইম নলওঁ বাৰু মই তাক ফোন কৰি কৈ দিওঁ আমি ডিনাৰতহে যাব পাৰিম বুলি ঠিক আছে হ'ব বাই বাই টিকু তই ৰাতিপুৱা ফ্ৰী মানে মোৰ কিটচেনত কি কৰি আছ কচোন মই ভাবিছোঁ মেকুৰী চেকুৰী সোমালে বুলি তইহে সোমাই মানে এইবোৰ হেৰি কৰি আছ তোৰতো বহুত ডিষ্টাৰ্ব কৰি থাকো দেই ইমান টোপনি ধৰিছিলে তোৰ কাৰণে টোপনি ভাং খাই গ'ল ইমান ৰাতিপুৱাতে তই কিটচেনত কি কৰি আছ কচোন মই চাইছিলোঁ আকৌ আজি জুলি আৰু পিহুক তই লাঞ্চৰ কাৰণে মাতিছ সিহঁতক খুৱাবলৈ তই কি ৰেডি কৰিছ তাকে চাবলৈ আহিছিলোঁ কিন্তু ৰাজীৱ তই কি আচৰিত মানুহ বাৰু কচোন আজি কাৰোবাক তই ইনভাইট কৰিছ ঘৰলৈ ভাত খাবৰ কাৰণে আৰু তোৰ ফ্ৰিজত খুলি চালোঁ একোৱেই নাই যে কি মানে সুদা ভাত খুৱাই পঠিয়াই দিম বুলি ভাবিছ নেকি সি যে আৰু দেই সেইটো কথা সেই বুলি তই ইমান ৰাতিপুৱাতে উঠি পিনে মেকুৰী নিচিনা একেবাৰে হুলস্থুল লগাই আছ যে তোৰ কাৰণে মোৰ টোপনি ভাঙি থাকিলে কাম নাই আৰু তোৰ দেই বহুত ডিষ্টাৰ্ব কৰি থাক আৰু মই জানো নহয় কি কৰিব লাগে চিন্তা কৰিব নালাগে মই কিবা সিহঁতক ইনভাইট কৰি পিনে সুদা ভাত খুৱাই পঠিয়াই নিদিওঁ নহয় আচলতে জুলিয়ে ফোন কৰিছিলে সিহঁত দুজনী বোলে লাঞ্চৰ কাৰণে নাহে ডিনাৰৰ কাৰণেহে আহিব পাৰিব একচুৱেলি বিহুৰ কাম আছে কাম মানে তই এটা কামখিনি দি থৈছ মনডেৰ ভিতৰত মানে মনডেৰ আগত তই কিবা প্ৰজেক্ট কৰি আছে সেইটো কমপ্লিট কৰিব কোৱা নাছিলি জানো সেইটো কাৰণে লাঞ্চৰ কাৰণে দিনত নাহোঁ বুলি কৈছে কাম কৰিব আৰু ডিনাৰৰ কাৰণে আহিব মই সেইকাৰণে ভাবিলোঁ লাঞ্চৰ কাৰণে যেতিয়া নাহেই শ্বপিং আগতে কৰি কি কৰিম গতিকে এতিয়া ব্ৰেকফাষ্ট কৰি পিনে দুইটা যাম আচ্ছা সেইটো কথা মাৰ্কেট গৈ পিনে মইনো কি জানো তই সেইকাৰণে আগতীয়াকৈ ক'ব লাগে আকৌ মোক মই আকৌ ভাবিছোঁ আজি লাঞ্চৰ কাৰণে আলহী মাতিছ ইফালে ইমান দেৰিলৈকে শুই আছোঁ একো যোগাৰো কৰা নাই সেই বুলিহে আগতে কৈ দিলে মই তেতিয়া ইমান সোনকালে উঠি তোৰ টোপনি ভাঙি নিদিওঁ নহয় বাৰু একো নাই দে ব'ল এতিয়া ব্ৰেকফাষ্টটো কি খাবি সোনকালে বনা ব্ৰেকফাষ্ট কৰোঁ তাৰপিছত মাৰ্কেট গৈ পিনে কি বজাৰ কৰিব আছে কৰি আহোগৈ ব'ল ৰাজীৱ আৰু কিবা পাহৰিছ নেকি চা দেই ভালকৈ মনত পেলা যোৱাৰ পিছত বোলে কিবা পাহৰি থাকিলে তেতিয়া কিন্তু প্ৰব্লেম হৈ যাব এনেও আজি আমি যাক মাতিছোঁ মানে তই যাক ইনভাইট কৰিছোঁ ডিনাৰৰ কাৰণে সিহঁত কিন্তু আমাৰ দুইটাৰ কাৰণে বহুত স্পেচিয়েল হয় সেইকাৰণে সিহঁত আহিব যেতিয়া ভালকৈ প্ৰিপেয়াৰেশ্যন কৰিব লাগিব ন গতিকে কিবা পাহৰিছ নেকি চাই ল আৰু ভালকৈ চব নাই টিকু মই চব চাই ল'লোঁ যি লিষ্টত আছিলে গোটেইখিনি লোৱা হৈ গ'ল এতিয়া অকল বাহিৰৰ পৰা আমি সিহঁতৰ কাৰণে মাংসটো ল'ব লাগিব তাৰপিছত হৈ যাব আৰু যদি লোকেল মাছ চাছ কিবা পাই যাওঁ তেতিয়া লৈ ল'ব লাগিব ন ভাল হ'ব লোকেল মাছ পালে মানে আৰু কিবা এটা আইটেম বনাব পাৰিম বাকী ইয়াত যি ল'ব আছিলে সেইখিনি লোৱা হৈ গ'ল ব'ল এতিয়া যাওঁ কেতিয়া যে হ'ব নহয় ইমানবোৰ কাম আছে কমপ্লিটে নহয় চাগে পাই যিমান কৰিবলৈ বিচাৰিছোঁ সোনকালে ইমানে দেৰি হৈ গৈ আছে 4টা বাৰু কমপ্লিট কৰিলোঁ কিন্তু আৰু এটা বাকী আছে নহয় কি যে কৰোঁ হ'বগৈ নহ'ব ঠিক নাই আৰু যদি মই কমপ্লিট কৰিব নোৱাৰোঁ বহুত ডাঙৰ কথা হৈ যাব দেই কাইলৈ টিকুৰ টেনশ্যনেই হৈ যাব মই দিব নোৱাৰিলে মানে ইফালে আকৌ জুলিৰ লগত ৰাতি ৰাজীৱৰ ঘৰলৈ ডিনাৰৰ কাৰণে যাবলৈ আছে এতিয়া যাম বুলি কৈ দিলোঁ যেতিয়া নগ'লে কথাটো বেয়া হ'ব যোৱাটোতো যাবই লাগিব সেইকাৰণে গধূলি হোৱাৰ আগেকৈ মই এইটো কমপ্লিট কৰিব লাগিব বাকী 4টা যেনেকৈ কৰিলোঁ আৰু এতিয়া ভাল হ'লেও হ'ব বেয়া হ'লেও হ'ব আৰু লাগিব নাই লাষ্ট এটাই বাকী আছে সেইটো সোনকালে কৰি ল'ব লাগিব খোৱা বোৱা চব বাদ দিব লাগিব আৰু এতিয়া ফাৰ্ষ্টে সেইটো কমপ্লিট কৰি লওঁ পিছত জুলিক ফোন কৰিব লাগিব